ব্যাপক হাৰত খহনীয়াৰ সৃষ্টি হৈ শ শ পৰিয়াল ইতিমধ্যে আই আৰু মানহৰ বুকুত গৈছে গতিকে মানুহখিনি এটা মানে অবৰ্ণনীয় পৰিৱেশৰ মাজত পৰিছে আৰু বিশেষকৈ এই টেণ্ডনপুৰত বিশেষকৈ যোৱা 2-3টা দিনৰ ভিতৰত যোৱাকালিৰ পৰা বা তাৰ আগদিনাখনৰ পৰা প্ৰায় 30টা পৰিয়াল ইতিমধ্যে যা গৈছে আজিও কেইবাটাও পৰিয়াল প্ৰায় 20-25টা পৰিয়াল এনেকৈ আই নদীৰ বুকুত যা গৈছে গতিকে এনেকুৱা ধৰণে যি ধৰণে খহনীয়াৰ সৃষ্টি হৈছে যদি ইয়াত প্ৰাইমাৰীলি যদি কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নহয় বা যদি জিলা আয়ুক্তই যদি বা কোনো ধৰণৰ ব্যৱস্থা নলয় বা বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা নলয় তেনেহ'লে কিন্তু এই অঞ্চলবিলাক কিন্তু বঙাইগাঁৱৰ মানচিত্ৰৰ পৰা বা মানিকপুৰ বা ছিজনগ্ৰাম যি চাৰ্কেল অফিচৰ আণ্ডাৰত এই অঞ্চলবিলাক আছে এদিনাখন নোহোৱা হৈ যাব গতিকে আমি দেখিছোঁ যে আমি অহা অৱস্থাতেই কেইবাটাও ঘৰ ইয়াত খুলিব লগা পৰিৱেশ হৈছে বা কিবা বহু মাটি ইতিমধ্যে নদীৰ বুকুত আপোনালোকৰ কেমেৰাৰ সন্মুখতে গুচি গৈ আছে গতিকে তেনে ক্ষেত্ৰত মই বঙাইগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক এই অঞ্চলবিলাকত আহি অলপ পৰিদৰ্শন কৰি এই অঞ্চলবিলাক ৰক্ষা কৰাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ কাৰণ জিলা আয়ুক্তগৰাকী বা জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে ইয়াত কোনো মানুহ অহা নাই বুলি আমাক ইতিমধ্যে কৈছে গতিকে মই আজি জিলা আয়ুক্তগৰাকীক মই প্ৰয়োজনত সাক্ষাৎ কৰি আমি এই কথাখিনি অৱগত কৰিম আৰু তেখেতক আমন্ত্ৰণ কৰি আনি হ'লেও এই অঞ্চলবিলাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিম আৰু বিভাগীয় মন্ত্ৰী পি.জি. হাজৰিকা ডাঙৰীয়াক আহ্বান জনাইছোঁ যিহেতু আপুনি এই অঞ্চলত দুবাৰকৈ আহিছিলে এই অঞ্চলত যেহেতু আপুনি অসমৰ বিভিন্ন প্ৰান্তত মানে স্থায়ী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে গতিকে বঙাইগাঁও জিলাৰ বিশেষকৈ আই আৰু মানহৰ যি খহনীয়াৰ তাণ্ডৱ সৃষ্টি হৈছে এইবাৰ গতিকে এই তাণ্ডৱ ৰক্ষা কৰি মানুহখিনিৰ ঘৰ দুৱাৰ ৰক্ষা কৰিব মানুহখিনিক ৰক্ষা কৰিবৰ কাৰণে বিভাগীয় মন্ত্ৰীগৰাকীক পুনৰবাৰ এই অঞ্চললৈ আহি পৰিদৰ্শন কৰি এই মানুহখিনিক বা শ শ বিঘা মাটি শ শ পৰিয়াল যাতে নদীৰ কবলত নাযায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ জীৱন নিৰ্বাহ কৰি আছে ল'ৰা ছোৱালী লৈ নাখাই আছে তেনে ক্ষেত্ৰত কিন্তু আচলতে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল অতি দুৰ্ভাগ্যৰ বিষয় যে জিলা প্ৰশাসনে এতিয়ালৈকে গমেই নাপায় যে আচলতে 30টা পৰিয়াল ক'ত কি হ'ল গতিকে মই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অনতিপলমে এই পৰিয়ালকেইটাক যাৱতীয় থকা খোৱাৰ বা যিখিনি সুবিধা ন্যূনতম মানুহখিনিক জীয়াই থকাৰ যিখিনি সুবিধা এই সুবিধাখিনি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি আমচুৰ ফালৰ পৰাও এই পৰিয়ালকেইটাক আজি সাক্ষাৎ কৰিছোঁ এই পৰিয়ালকেইটাৰ দুখৰ সমভাগী হৈছোঁ আৰু আমি তেখেতসকলক কথা দিছোঁ যে আমি আন্দোলন কৰি হওক চৰকাৰৰ লগত আলোচনা কৰি হওক প্ৰশাসনৰ লগত আলোচনা কৰি হওক আপোনালোকৰ সমস্যাখিনি আমি তুলি ধৰাৰ কাৰণে চেষ্টা কৰিম আৰু আমি যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি তেওঁলোকক কিছু খাদ্য সামগ্ৰীও দিয়াৰ কাৰণে আমি আজি লৈ আহিছোঁ আৰু তেখেতসকলক আমি যিখিনি সহায় কৰিব লাগে আমচুৰ পৰিয়ালৰ ফালৰ পৰা আমি সদায় সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ